এটা বৰ সুন্দৰ কাহিনী আছে। এবাৰ তেনেকৈ কেইজনমান ঋষি আহি এজন ভেড়াৰখীয়াৰ ঘৰত আশ্ৰয় ল'লে। তো ভেড়াৰখীয়াজনৰ ঘৰত থাকোঁতে ভেড়াৰখীয়াজনে যিমানখিনি নিজৰ সক্ষমতাৰে পাৰে ঋষিসকলক ভকত হিচাপে বহুত শুশ্ৰূষা কৰিলে। ঋষিসকল অতি সন্তুষ্ট হ'ল। ভেড়াৰখীয়াজন ইমান পইচা পাতি নাছিলে, তথাপি যিখিনি আছে তেওঁলোকে একেবাৰে কঞ্জুচি কৰা নাই। যিমান পাৰে যি য'ত বস্তু লাগে যিমান পাৰে সেৱা কৰিছে, খুৱাইছে বোৱাইছে, 4 মাহ ৰাখিলে। ঋষিসকলৰ হাতত এটা বৰ বহুমূলীয়া এটা মণি আছিল, আপুৰুগীয়া মণি এটা। মণিটোৰ এটা বিশেষত্ব আছিল যে মণিটো যদি লোহাত স্পৰ্শ কৰি দিয়ে এই লোহাডাল সোণ হৈ যায়। বুজি পাইছেনে? সেইটো স্পৰ্শমণি বুলি কয়, পাৰসমণি বুলি কয় হিন্দীত, পাৰসমণি। যদি ক'ৰবাত লোহাত স্পৰ্শ কৰে লোহাডাল সোণ হৈ যায়। তাৰ ঋষিসকলে ভাবিলে ই আমাক ইমান নিস্বাৰ্থভাৱে সেৱা কৰিছে, ইয়াক এই মণিটো দি যাওঁ। সেইবুলি তাক ক'লে যে এইটো পাৰসমণি তোক দিলোঁ, তই এই বছৰ গোটেই বছৰ ইয়াক ব্যৱহাৰ কৰ। আমি অহাবাৰ যেতিয়া আকৌ বাৰিষা নামি আহিম তেতিয়া আমাক মণিটো ঘূৰাই দিবি। এইবুলি এই ভেড়াৰখীয়াজনক মণিটো দি গুচি গ'ল। তাৰ পিছৰ বছৰ যেতিয়া ঋষিসকল আহিছে তেতিয়া দেখিছে ভেড়াৰখীয়াটোৰতো অৱস্থা একে আছে, আগতকৈ অকণমান বেয়াহে হৈছে। তাৰ ঋষিসকলে তাক সুধিলে যে তোক যে এটা মণি দি গৈছিলি যে তোক কি কৰিলি তই পাৰসমণিটো? সি কৈছে সেইটো ইয়াত বিৰাট চিকমিকাই থাকে যে। বোলে তই কৰিলি কি? কৈছে মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ। বুজি পালেনে? তাৰমানে আপোনাৰ হাতত বহুমূলীয়া বস্তু আছে। এতিয়া বহুতে মাক বাপেকক গাড়ী লৈ দিছে, এতিয়া ধৰক গাড়ীখন চলাব নাজানে। কোনোবাই ঘৰত এয়াৰ কণ্ডিশ্যন লগাই দিছে, এতিয়া ৰিম'ট দবাব নাজানে। কোনোবাই ঘৰত এতিয়া টিভিটো লগাই দিছে, টিভিটোকে চলাব নাজানে। মোবাইল লৈ দিছে, মোবাইলটো চলাব নাজানে। আপোনাৰ হাতত বস্তুবিলাক আছে, আপুনি যদি তাৰ ব্যৱহাৰ নাজানে তেতিয়া সেইটো লাভ কি? আমাৰ মানুহৰ শৰীৰৰ পৰা এইটো শৰীৰ ব্যৱহাৰ কৰি এনেকুৱা কাম আপুনি কৰিব পাৰে যিটো কাম কৰিলে মানুহৰ জনমে সফল হৈ যাব। সেইকাৰণে এই শৰীৰটো পাবৰ কাৰণে ব্ৰহ্মাই চিন্তা কৰে। ভাৰত বৰিষ ধন্য কলি যুগ, হৰি 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 হৰিয়ে, হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপম। ব্ৰহ্মাই ইচ্ছা কৰে এইটো শৰীৰ পাবৰ কাৰণে। কিয়? কেৱল ভক্তি কৰাৰ উপায় মানুহক দিছে। জীৱ জন্তুৰ মুখত ধ্বনি আছে, ধ্বনি। কুকুৰে ভুক ভুক কৰে, মেকুৰীয়ে মেও মেও কৰে, কুলিয়ে কু কু কৰে, কাউৰীয়ে কা কা কৰে। ধ্বনি দিছে, আমাক বাণী দিছে, আমি কথা ক'ব পাৰোঁ। তো আমাৰ এই বাণীটোৰ ব্যৱহাৰ আপুনি কেনেকৈ কৰিব লাগে সেইখিনি জানিব লাগিব নাই? যদি বাণীক বাণলৈ ৰূপান্তৰিত কৰে তেতিয়া কাৰোবাৰ অন্তৰত আঘাত দিব, অন্তৰ সানিব। আৰু যি পাত শৰ আজি আপুনি বেলেগলৈ মাৰিছে এদিন ঘূৰি পকি সেই পাত আহিব। কিন্তু বাণীক যদি আপুনি বীণালৈ ৰূপান্তৰিত কৰে সংগীতৰ, তেতিয়া ঘণ্টা ঘণ্টা ধৰি আপোনাৰ কথা শুনি থাকিব। কিয়? আপোনাৰ কথাত তেতিয়া সংগীতময় কথা ওলাইছে, সুন্দৰ পাইছে, শুনিছে। আপোনাৰ শৰীৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃৰ নিশ্বাস। আমি যদি এইটো শৰীৰ পাই তাক যদি ব্যৱহাৰ নকৰোঁ কি হ'ব গতি? প্ৰহ্লাদে সেইকাৰণে এতিয়া ক'লে প্ৰথমতে যে দুৰ্লভ শৰীৰ এটা পাইছা যেতিয়া তোমালোকে শৰীৰৰ পৰা কৃষ্ণত ভক্তি কৰা। কিন্তু এটা কথা তাৰপিছতে ক'লে যে ইমান এটা যদি দুৰ্লভ শৰীৰ পাইছা ই কিন্তু চিৰস্থায়ী নহয়। তোমাক কেইদিনমানৰ কাৰণেহে এইটো শৰীৰ দিছে, তুমি এইকেইদিনৰ ভিতৰতে ব্যৱহাৰ কৰিব পাৰিলে পাৰা, আৰু নহ'লে আকৌ এইটো এৰাই যাব। সেইকাৰণে ক'লে যে মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নহিষেন ধৰে। মানুহৰ শৰীৰটো চঞ্চল, কোনদিনা কাৰ প্ৰাণবায়ু ওলাই যায় ঠিক নাই। আপুনি ৰাতি শুই থাকোঁতেও পাছদিনা যে আপুনি উঠি পেলাই সূৰ্য উদয় চাব পাৰিব তাৰো কোনো গেৰেণ্টি নাই। শুই থাকোঁতে বহুত মানুহৰ মৃত্যু হৈছে। সেইকাৰণে আপোনালোকে যদি অভ্যাস কৰা নাই এটা অভ্যাস আজিৰ পৰা কৰিব। পইচা পাতি দিব নালাগে, একো কৰিব নালাগে। ৰাতি শোৱাৰ সময়ত মোবাইল চাই চাই বিচনাত নপৰি 1 মিনিট সময় বহক। বহি এটলিষ্ট আপোনাৰ ভগৱান ইয়াত আছে হৃদয়তে, গতিকে হাতযোৰ কৰক হৃদয়তে হাত দুটা ৰাখি, আৰু একান্ত মনে ভগৱান কৃষ্ণক এবাৰ প্ৰাৰ্থনা কৰক, হে প্ৰভু দিনটোত যদি মোৰ দ্বাৰা ক'ৰবাত জানি বা অজানিতে অপৰাধ হৈছে এই অপৰাধখিনি ক্ষমা কৰিবা। দ্বিতীয় কথা, ৰাতিটো মই তোমাৰ চৰণত অৰ্পণ কৰিলোঁ এইবুলি শুই যাওক। কবিদাসে কৈছে কাল শিৰহানে হে খাৰা তো কিয় সোয়ে নিচিত,
মৃত্যুটোৰ মূৰৰ শিতানত তাণ্ডৱ কৰি আছে, ৰৈ আছে, তই নিশ্চিন্ত মনে ফোচফোচাই শুই আছ। ভগৱানক অৰ্পণ কৰিবলৈ শিকক ৰাতিটো। তেতিয়া কি হ'ব? যদি ৰাতি যদি মৰিও থাকে, মৃত্যু যদি হয়, ভগৱানে গীতাত কৈছে অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদ ভাৱম ইয়াতি নষ্টৈত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম লৈ পেলাই শৰীৰ ত্যাগ হৈ গ'ল, সেইজনে মোক পাব, ইয়াত কোনো সন্দেহ নাই। আৰু আপোনাৰ শোৱাৰ আগতে জাগ্ৰত অৱস্থাত আপুনি কৃষ্ণক স্মৰণ কৰিলে, টোপনিয়ে মৰণে সমান। আপুনি টোপনি যোৱাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰৰ নাম কৰিলে, আপোনাৰ কাৰণে অন্তকাল হয়তো সেইটোৱে হ'ল। সেই মুহূৰ্তত আপুনি কৃষ্ণৰ নাম স্মৰণ কৰি শুলে, গতিকে আপুনি পৰম গতি লাভ কৰিব। শোৱাৰ পৰা উঠি ৰাতিপুৱা জাপ মাৰি বিচনাৰ পৰা নানামিব, যেনেকুৱা যি নহওক কিয় শাৰীৰিকভাৱে কেতিয়াবা গণ্ডগোল লাগিব পাৰে। কিয়? আপোনাৰ ষ্ট্ৰক মাৰি দিব পাৰে, মূৰ ঘূৰাই পৰি যাব পাৰে, ঘপকে উঠি পেলাই জাপ মাৰি গুচি আহিলে। আপুনি দুটা বেলেগ অৱস্থাত থাকে মানুহৰ, মানসিক। এটা হৈছে স্বপ্ন অৱস্থা, এটা হৈছে গভীৰ নিদ্ৰা। শুই থাকোঁতে দুটা বস্তুত থাকে মানুহ। হয়তো সপোন দেখি আছে, হয়তো গভীৰ নিদ্ৰাত আছে, ক'বই নোৱাৰো। কালি 10টাত পৰিলে, ৰাতিপুৱা 6টাতে চকু খোল খাইছে, গভীৰ নিদ্ৰা। সাৰ পালে আপুনি, সাৰ পোৱাৰ পাছত তেতিয়াও হাত জোৰ কৰক, হৃদয়ত হাত দুখন ৰাখি কওক, হে প্ৰভু, দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। তাৰপিছত আপুনি আপোনাৰ কামত যাওক। যদ কৰচি যদ অশ্নচি যদ জুহসি দদাসি যত যত তপস্যুষি কৌন্তেয় তৎ কুৰুষ মদৰ্পণম। 9ম অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, চব মোত অৰ্পণ কৰ, অৰ্পণ কৰ। আপুনি ক'ৰবালৈ যাবলৈ ওলাইছে, হাত জোৰ কৰি প্ৰাৰ্থনা কৰক, হে প্ৰভু, এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, ওলাই যাওক। আপুনি কিবা খাবলৈ লৈছে, হে প্ৰভু, এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। অৱশ্যে অৰ্পণ কৰিব পৰা বিধৰ হয়নে নহয় এইটো আপোনালোকে চাই ল'ব। হা প্ৰভু কৃষ্ণ, হয় নহয়? প্ৰসাদ জাতীয় হয়নে নহয় এইটো আপোনালোকে জানে, সেইটো চাই ল'ব। প্ৰহ্লাদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য মিহি খেন ধৰে। আকৌ যে মানুহৰ শৰীৰ পাব তাৰ কোনো গেৰেণ্টি নাই। কেনেকৈ পায় মানুহৰ শৰীৰ? বুজক, প্ৰথম কথা হৈছে এইবাৰে যে আমি মানুহ হৈ আহিছোঁ তেনেকুৱাও নহয়। আগতে হয়তো আমি মানুহ হৈছোঁ বহুতবাৰ। কাৰণ ব্ৰহ্মাৰ এটা দিনত ৰাতিপুৱা এই 3 তেওঁলোকৰ সৃষ্টি হয়, সন্ধিয়া হ'লে চব নাশ হয়, প্ৰলয় হয়। ব্ৰহ্মাৰ এটা দিনত কিমান বছৰ থাকে সেইটো বুজক। এতিয়া ব্ৰহ্মাৰ এদিন মানে কিমান বছৰ? 4,32,000 বছৰ কলি যুগৰ আয়ুস। কিমান? আমি এতিয়া যিটো যুগত আছো, এইটো যুগৰ আয়ুস কিমান? 4 লাখ। আৰু এতিয়া কলি যুগৰ বয়স কিমান হৈছে বুলি সুধিলে কিমান বুলি ক'ব? এপ্ৰক্সিমেট 5,500 বছৰ। 3,228 প্লাছ 2026, 3 5,228 আৰু 26 5,254, এপ্ৰক্সিমেট 5,500। কলি যুগৰ বৰ্তমান বয়স কিমান ডাঙৰ হৈছে বুলি সুধিলে 5,500 মান। আৰু আয়ুস কিমান? 4,32,000 বছৰ। দ্বাপৰত কিমান আছিলে? কলি যুগৰ দুগুণ, 8,64,000 বছৰ। ত্ৰেতা যুগত কিমান? কলিৰ 3 গুণ, 12,96,000 বছৰ। সত্য যুগত কিমান? কলি যুগৰ 4 গুণ, 17,28,000 বছৰ। চাৰিওটা যুগ একেলগে যোগ কৰিলে 43,20,000 বছৰ। 43,20,000 ইনটু 1,000, যিমান আহিব সিমানটো ব্ৰহ্মাৰ দিন। গতিকে আপুনি মই কিমান বাৰ অহা যোৱা কৰিছোঁ সেইটো কাৰণেহে কৈছোঁ, সময়খিনি কিমান বাৰ অহা যোৱা কৰিছোঁ। কেতিয়াবা কুকুৰ মেকুৰী, গাধ ঘোঁৰা, কেতিয়াবা গছ গছনি, কেতিয়াবা দেৱতা, কেতিয়াবা মানুহ, আমি বহুত বাৰ অহা যোৱা কৰিছোঁ। মানুহ হৈ যিমান বাৰ আমি আহিছোঁ, মহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। আপুনি শুই আছে সেইটো কাম, বহি আছে সেইটো কাম, ভাবি আছে সেইটো কাম, গৈ আছে সেইটো কাম, ঈশ্বৰ উপাসনা কৰিছে সেইটো কাম, ঈশ্বৰ উপাসনা নাই কৰা সেইটো কাম, ঈশ্বৰক মানিছে সেইটো কৰ্ম, নাই বনা সেইটো কৰ্ম। মুঠৰ ওপৰত কৰ্ম নকৰাকৈ কোনো মানুহ এক মুহূৰ্ত থাকিব নোৱাৰে।
আৰু ইণ্টাৰেষ্টিং কথা, যিমান আমি কৰ্ম কৰোঁ তাৰ বিপৰীতে এটা ফল থাকে। প্ৰত্যেকটো কৰ্মৰ বিপৰীতে একোটা ফল থাকে। এই ফলটো তিনি ধৰণৰ হ'ব পাৰে। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মণা ফলম ভৱতি তাগিনাম প্ৰেত্য নাতু সন্ন্যাসিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল পাব পাৰে। হয়তো ভাল, আপুনি কৰা কৰ্মৰ ফল ভাল পাব পাৰে। হয়তো বেয়া, আপুনি কিবা এটা বেয়া কাম কৰিছে তাৰ ফল বেয়া পাব। আৰু হয়তো মিশ্ৰিত, ভাল বেয়া মিশ্ৰণ। এনেকৈ আমি ব্ৰহ্মাৰ এটা দিনত কোটি কোটি বাৰ অহা যোৱা কৰিলোঁ। কিমান বাৰ আহিলোঁ তাৰ ঠিক নাই। যিমান বাৰ মানুহৰ জুনি পালোঁ, যিমান কৰ্ম কৰিলোঁ, যিবিলাক ফল আমাৰ ভোগ হোৱা নাই, এই ফলবিলাক আমাৰ একাউণ্টত জমা হৈ আছে। যেনেকৈ আপোনালোকে বেংকত আজিকালি একাউণ্ট খুলিছে নহয়, আৰু সকলৰ আছে নাই এখন এখন? হে, কিয় আজিকালি ৰঙিলি পমিলি কিবা কিবি ধেৰ দিয়েতো চৰকাৰে। হে, আঁচনি, আঁচনি দিয়েতো। আপোনালোকে যিখন একাউণ্ট বেংকত খুলিছে সেইখনক ছেভিং একাউণ্ট বুলি কয়, সঞ্চয় খাতা। আৰু আপোনালোকে আমি যিমানবিলাক কৰ্ম কৰিছোঁ তাৰ ফলবিলাক য'ত জমা হৈ আছে সেইখনো সঞ্চয় খাতাই। শাস্ত্ৰৰ নাম দিছে সঞ্চিত কৰ্ম। বুজি পালে? এতিয়া কেনেকৈ আমি শৰীৰ পাই সেইটো কৈ আছোঁ। আমি যিমান নিজে নিজে কৰ্ম কৰিলোঁ ফলবিলাক জমা হৈ আছে। খানা আছে তিনিটা, ভাগ তিনিটা। এটাত আছে ভাল মানে পুণ্য, এটাত আছে বেয়া মানে পাপ, আমি কৰা পাপবিলাক জমা হৈ আছে। আৰু এটাত হৈছে মিশ্ৰিত, পাপ পুণ্যৰ মিশ্ৰণ। এতিয়া এটা শৰীৰ আমাৰ নাশ হোৱাৰ পাছত মানুহে কয় নহয় আত্মা ওলাই গ'ল, আত্মা অকলে নাযায়। এই শৰীৰৰ ভিতৰত দুটা সূক্ষ্ম শৰীৰ আছে। এটাক লিংগ শৰীৰ বুলি কয়, এটাক কাৰণ শৰীৰ বুলি কয়। আপোনালোকে যদি কয় লিংগ শৰীৰ কেতিয়াবা দেখিছেনে? দেখিছে চবে। কেনেকৈ? সপোনত। শুই থাকোঁতে আপোনালোকে যিটো শৰীৰ দেখা পায়, মই গুৱাহাটী গৈছোঁ, মই তেজপুৰ গৈছোঁ, মই ডিব্ৰুগড় গৈছোঁ, মই যোৰহাট গৈছোঁ, এই যে শুই থাকোঁতে যিটো দেখে, আপোনাৰ দেখোন স্থূল শৰীৰটো বিচনাত পৰি আছে। আপুনি কেনেকৈ দেখে মই দিল্লী গৈছোঁ, মই গুৱাহাটী গৈছোঁ, মই ক'ৰবাত গৈছোঁ? এই যিটো দেখে সেইটো সূক্ষ্ম শৰীৰ, লিংগ শৰীৰ বুলি কয়। আৰু এটা শৰীৰ আছে কাৰণ শৰীৰ, কজল বডি। তাত আমাৰ বাসনাবিলাক সোমাই থাকে, যিমানবিলাক বাসনা আছে। তো মৃত্যুৰ সময়ত আত্মাটো লগত এই দুটা শৰীৰৰ লগত আত্মা ওলাই যায়, লিংগ শৰীৰ আৰু কাৰণ শৰীৰ। আত্মাই গৈ এতিয়া নেক্সট কি ভোগ কৰিব, কি শৰীৰ পাব, এই শৰীৰত কি ভোগ কৰিব, তাৰ কাৰণে বেলেগৰ কৰ্মফল আনিব নোৱাৰে। আজি যে মই হিল ষ্টেচনত ফুৰিবলৈ যাওঁ, তোৰ ATM-ৰ পৰা পইচা লৈ যাওঁ, সেইটো নহ'ব। নিজৰ একাউণ্টৰ পৰা শৰীৰটো নষ্ট হোৱাৰ পাছত সি নিজৰ একাউণ্টৰ পৰা এটা অংশ উলিয়াব ভোগ কৰিবলৈ। সেই অংশটোক প্ৰাৰব্ধ বুলি কয়। আমি যে কওঁ যে প্ৰাৰব্ধ, এই যিটো আমাৰ একাউণ্টৰ পৰা উলিয়াওঁ সেইটোক কয় প্ৰাৰব্ধ। ধৰি লওক তাত কেৱল পুণ্য আহিল, আপোনাৰ তাত তিনিটা খান্না আছে নহয়, পাপ, পুণ্য আৰু মিশ্ৰিত। কেৱল পুণ্য আহিল, তেতিয়া সেই আত্মাটোৱে দেৱতা শৰীৰ পায়, স্বৰ্গত যায়। কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম চীনে পুণ্যে মৰ্তলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, এটা জীৱই তেতিয়ালৈকেহে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্যখিনি থাকিব, সি ভোগ কৰিবলৈ অনা। মানে প্ৰাৰব্ধত যিমানখিনি পুণ্য সি লৈ গৈছিল সেইখিনি থকালৈকে দেৱতা হৈ থাকিব। পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজুৰি, আকৌ আহিব লাগিব। আৰু যদি তাৰ একাউণ্টৰ পৰা উলিয়াওঁতে সঞ্চিত কৰ্মৰ পৰা কেৱল যদি পাপ আহে তেতিয়া সি গছ বন লতা তৰু তিন কুকুৰ মেকুৰী গাধ ঘোঁৰা এইবিলাক হ'ব। কেতিয়ালৈকে থাকিব এইবিলাক? যেতিয়ালৈকে সি অনা ভোগখিনি কৰি নহয়। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্মফল পায়, পাপ পুণ্যৰ মিশ্ৰণ। এইটো পোৱাটো 100 কোটি জন্মান্তৰে হয় মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পৰনাথ। কেনেকৈ গম পাম যে আমি মিশ্ৰিত কৰ্মফল আনিছোঁ? মানুহৰ শৰীৰত প্ৰত্যেকজন মানুহে সুখ আৰু দুখ দুইটা ভোগ কৰিব লাগে। কাৰোবাৰ সুখৰ পৰিমাণটো বেছি, তাৰমানে পুণ্য সংখ্যাটো বেছিকৈ আহিছে। ভাল ঘৰ পালে, সোণৰ চামুচ মুখত লৈ জন্ম হ'ল, হ'লেও সি দুখৰ পৰা সাৰিব নোৱাৰে। কিয়? মিশ্ৰিত কৰ্মফল আনিছে, সি দুখ পাবই লাগিব। তাৰমানে সুখ আৰু দুখ এই দুটা বস্তু প্ৰত্যেকেই ভোগ কৰিব লাগিব। সেইকাৰণে ইয়াক লৈ চিন্তা কৰিবলগীয়া একো নাই।
সেইকাৰণে প্ৰহ্লাদে কৈছে কোটি কোটি জন্ম উপজীৱনীয় মনুষ্য নিৰীক্ষণ কৰে, এইটো পোৱাটো অতি কঠিন, আকৌ যে পাম তাৰ কোনো গেৰাণ্টি নাই। সেইকাৰণে কি কৰিম আমি? বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। সেইকাৰণে কৈছে কেৱল ঈশ্বৰ চিন্তা কৰা। বিষ্ণুৰ উদ্ধৱে সুধিছিলে তোমাক কেনেকৈ চিন্তা কৰিম? ভগৱানে ক'লে মোক পোৱাৰ কাৰণে 3টা মাৰ্গ আছে। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম স্বয় বিদিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্যস্তি কুত্ৰাচিত। 11:26 ভাগৱত একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক। উদ্ধৱক কৈছে হে উদ্ধৱ, মোক পাবলৈ 3টা মাৰ্গ আছে। এটা কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল আছে, নাই বুলি কোনেও কোৱা নাই। এতিয়া বহুত মানুহে যাগ যজ্ঞ পূজা পাতল কৰি আছে। কৃষ্ণক পোৱাৰ কথা কৈছো, ইয়াত বৈষ্ণৱ মাৰ্গৰ কথা হৈ আছে, বাকী দেৱ দেৱতাৰ কথাটো অহাই নাই বৰ্তমান। কৃষ্ণক পাবলৈ হলেও বহুতে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা কৃষ্ণক পাবৰ কাৰণে চেষ্টা কৰিছে, এইটো কৰ্ম কাণ্ড বুলি কয়। এক হৈছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত বহুতে ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ গৈ জংঘলৰ ওপৰত, পাহাৰৰ ওপৰত, গুফাৰ ভিতৰত সোমাই বছৰ বছৰ ধৰি ধ্যান কৰিছে, তপস্যা কৰিছে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক পাবলৈ, সেইটো জ্ঞান মাৰ্গ। ভক্তি মাৰ্গ কোনটো? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ভাৱত সকলোতে কৃষ্ণময় জ্ঞান লৈ কৃষ্ণত একান্তভাৱে শৰণ হৈ কেৱল ভকতৰ সংগত তেওঁৰ লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰিয়ে আমি পৰম গতি লাভ কৰিব পাৰোঁ। এতিয়া উদ্ধৱক কৈছে যে হে উদ্ধৱ, যদিও মই তোমাক 3টা মাৰ্গৰ কথা কৈছো, কিন্তু মোৰ সিদ্ধান্তটো এটা, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। ভাগৱতে কৈছে। কিয় ভগৱান কৃষ্ণনে 2টা পন্থ কিয় চাইড কৰিলে? ইফালে অৰ্জুনক কৈছে সমহম সৰ্বভূতেষু নামে দেশ্য অস্তি না প্ৰিয়, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নহয়, কোনো দেশ্য নহয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক। যদি তোমাৰ কাৰণে চব সমান, তেতিয়াহ'লে তুমি 2টা মাৰ্গ কেলে চাইড কৰিলা? ইয়াত বহুত তাত্ত্বিক কথা আছে। কোনো ভগৱান কৃষ্ণই কাৰো প্ৰতি বেয়া ভাৱ লৈ পেলাই এইটো কোৱা নাই। কিয়? কাৰণ ভগৱানে কি কৈছে? আগতে সম্পৰ্কটো বুজক। তেওঁ গীতাত কৈছে পিতাহমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰেব চ। হে অৰ্জুন, মই সমস্তৰে পিতা ময়ে, মাতা ময়ে, পিতামহ। বেদৰ ওংকাৰ মই, প্ৰণৱ, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, এই জ্ঞান মই। মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণাইব। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। এধাৰী মালাত যেনেকৈ সূতাডালত মণিবিলাক গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱ মোৰ লগত গাঁঠি থোৱা আছে, মোৰ পৰা বেলেগ কোনোৱে নাই। যদি তেওঁ আমাৰ পিতা হয়, তেওঁ আমাৰ মাতা হয়, গীতাত কৈছে, গীতা প্ৰামাণিক গ্ৰন্থ, ভাৰতীয় দৰ্শনে কৈছে, স্মৃতি গ্ৰন্থ, এইটো স্মৃতি গ্ৰন্থ। ই আমাৰ 3টা প্ৰামাণিক গ্ৰন্থ আছে, প্ৰামাণিক শাস্ত্ৰ প্ৰস্থান 3টা আছে, শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান, ন্যায় প্ৰস্থান। স্মৃতি প্ৰস্থান গীতাত ৰাখিছে, গীতা প্ৰামাণিক গ্ৰন্থ। গতিকে গীতাত কৈছে যে মই সকলোৰে পিতা, মই মাতা। তেতিয়াহ'লে এনেকুৱা কোন পিতৃ মাতৃ আছে যোনে সন্তানৰ অহিত চিন্তা কৰিব? বেয়া হোৱাটো ভাবিব নেকি? এতিয়া কৰ্মকাণ্ড কৰিলে কি বেয়া হ'ব পাৰে? উদ্ধৱক কৈছে হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতলত মোৰ কোনো আপত্তি নাই, কিন্তু কথাটো বুজি লওক। কি? মন্ত্ৰচৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰিলে 6টা বস্তুৰ শুদ্ধতা থাকিব লাগে। কি? স্থান 1 নম্বৰ, ক'ত যজ্ঞ কৰিব, কাল কোনটো সময়ত কৰিব, পাত্ৰ কোনে কোনে অংশ লৈছে, তাত দ্ৰব্য বস্তু কি কি আনিছে, মন্ত্ৰ কেনেকুৱা মন্ত্ৰবিলাক শুদ্ধকৈ উচ্চাৰণ কৰিছে নাই, আৰু ক্ৰিয়া গোটেই জগটো। ইয়াত যদি ক'ৰবাত অকণমানো খেলি মেলি হ'ল, তেতিয়াহ'লে কৈছে যাজকৰ বিপৰ্যয় ঘটিব পাৰে, যিজনে কৰাইছে। বুজি পাইছেনে? বিপৰ্যয় ঘটিব পাৰে। তস্তা মুনি, ইয়াত আপোনালোকে চাব 6ষ্ঠ স্কন্ধত আছে বিদ্যাসুৰ বধত। তস্তা নামৰ এজন মুনিয়ে, তস্তা মুনিৰ পিতেক আছিল বিশ্বৰূপ, কেইদিনমানৰ কাৰণে দেৱতাসকলৰ গুৰু হৈ আছিল। তাৰপিছত এবাৰ তেওঁ কৃষ্ণলৈ অৰ্পণ কৰা প্ৰসাদ আনি মনে মনে মামাকৰ ঘৰৰ এই দৈত্যসকলক দিয়ে। এই কথাটো ইন্দ্ৰই গম পাই
ডিঙি কাটি হত্যা কৰিলে বিশ্বৰূপক। তেতিয়া ত্বষ্টাৰ খং উঠিল, ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ স্বজন কৰিলে আৰু বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে তাত যজ্ঞ পাতিলে। যজ্ঞটোত যেতিয়া পূৰ্ণ আহুতি দিয়াৰ সময় আহিল, মন্ত্ৰৰ উচ্চাৰণ ফাইনেল কৰাৰ সময় আহিল, তাত ক'ব লাগিছিলে কি বুলি, ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক। কিন্তু মুখৰ পৰা কি ওলাল, ইন্দ্ৰৰ শত্ৰু নিধন হওক। বুজি পালে নহয়? ডিফাৰেন্সটো ক'ত আহিল? ইন্দ্ৰ শত্ৰু বিবৰ্ধন নকলে, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, খেলি মেলি লাগি গ'ল। তাৰ কাৰণে কি হ'ল, ইন্দ্ৰ শত্ৰু নিধন হওক মানে ইন্দ্ৰৰ মৃত্যু হওক, ইন্দ্ৰৰ শত্ৰু মানে বৃত্তাসুৰ, নিজৰ সন্তানটো মৰিবলগীয়া হ'ল, মানে বৃত্তাসুৰক যিটো জন্ম দিছিলে এইজনে মৰিবলগীয়া হ'ল। মন্ত্ৰত খেলি মেলি হ'লে গণ্ডগোল আছে, বুজি পাইছে না? আৰু আপোনালোকে যদি চাই একদম সত্য কথা শুনক, চৰকাৰে দুটা অনুষ্ঠান পাতিছে নহয় আমাৰ চৰকাৰে, এটা নমামী ব্ৰহ্মপুত্ৰ, এটা ৰুদ্ৰযজ্ঞ। ইয়াৰ পুৰোহিতবিলাক ক'ৰ পৰা আনিছিলে? কিয়? কাৰণ ৰিক্স ল'ব বিচৰা নাই। যদি কোনোবা ইয়াৰে দি দিয়ে, যদি খেলি মেলি কৰে তেতিয়া কৰে। সেইকাৰণে কৈছে আমি নাজানো কাৰণে যিসকলে কৰাই আছো যে ভাবিছো আৰু দেউক দিছো আৰু তেওঁ মাতি দিলে শুদ্ধই মাতিছে, আমিতো গমেই নাপাওঁ কি ক'লে। বুজি পাইছে না? গতিকে গুৰুজনায়ো সেই কথাটোকে কৈছে, যেতিয়া তুমি হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি, হৰিনাম লোৱা, সেইকাৰণে চব বুজি পাবা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ হোৱাৰ পাছতো 1000 বছৰ যজ্ঞ কৰি একোডাল ফল নাপালে। কিয় লিখিছে ভাগৱতৰ প্ৰথম স্কন্ধত? আমি তাৰ পৰা কি ল'ম এতিয়া? তোমাক সহজ উপায় এটা দিছে, সেইটো কৰা। দ্বিতীয়টো জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত কি সমস্যা আছে? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, যাৰ গুণৰ বিষয়ে একো প্ৰকাশ হোৱা নাই, যাৰ আকাৰৰ বিষয়ে প্ৰকাশ হোৱা নাই। আপুনি চিন্তা কেনেকৈ কৰিব এতিয়া? আপুনি যিজনক, আপুনি যেনিবা ঘৰলৈ গৈছে, একদম চিধাকে বুজক। আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে আহি ক'লে যে মা, এই তোমাক বিচাৰি মানুহ এজন আহিছিল। কোন আহিছিল? মই নামটো নুসুধিলোঁ। ক'ৰ পৰা আহিছিল? সেইটো নুসুধিলোঁ। কি বুলি কৈছে? দেখিবলৈ কেনেকুৱা? বোলে মই সেইটো নেদেখিলোঁ, ভিতৰত আছিলোঁ। আছে নাই সুধিলে, মই নাই বুলি ক'লোঁ, গুচি গ'ল। আপুনি যদি গম নাপায় যে নাম নাজানে, তেওঁৰ ৰূপ নাজানে, তেওঁ কেনেকুৱা নাজানে, কি কৰে নাজানে, ক'ৰ পৰা আহিছে নাজানে, একোৱে যদি নাজানে, কেনেকৈ কল্পনা কৰিব মনত? সেইকাৰণে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো ইমান সহজ সাধ্য নহয়। আৰু তাৰ কাৰণে কি কৰিব লাগিব? শংকৰাচাৰ্যটো তাত মিনিমাম 4টা কোৱালিফিকেশ্যন থাকিব লাগে এডমিশ্যন ল'বলৈ বুলি কৈছে। কি কি? শ্ৰম দম তিতিক্ষা উপৰতি। প্ৰথম মনৰ ওপৰত সংযম লাগিব। মনটো কণ্ট্ৰল কৰিব পাৰিলেহে আপুনি জ্ঞান মাৰ্গত যাব পাৰিব। ভাৰতবৰ্ষত বহুতো এনেকুৱা জ্ঞান মাৰ্গত যোৱা সন্যাসী আছে, যোনে ঘৰ দুৱাৰ ত্যাগ কৰি গৈ এতিয়া পলিটিক্স কৰি আছে নাই ৰাজনীতিত? কিয়? তোমালোকেতো সন্যাস হৈ গৈছিলা, পৰমাত্মাক লগ কৰিম, ঈশ্বৰক লগ কৰিম, এইবিলাক চব বাদ দিলো, ত্যাগ কৰি আহিলো। এতিয়া আকৌ কিয় গ'লা তাত? বহুতে আশ্ৰম খুলি আকৌ ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে, তাত আছেগৈ। কিয়? মোহটো এৰিব পৰা নাই। মনৰ ওপৰত কণ্ট্ৰল কৰা ইমান সহজ নহয়। দ্বিতীয় হৈছে ইন্দ্ৰিয় দমন। মনৰ ওপৰতে যদি সংযম নাই, ইন্দ্ৰিয় ক'ৰ পৰা হ'ব দমন? তাৰপিছত আহিছে সহনশীলতা গুণ। আপুনি বছৰ বছৰ ধৰি জংঘলৰ মাজত তপস্যা কৰিব লাগিব, পৰ্বতৰ ওপৰত খাবলৈ পাইছে নাই পোৱা সেইবিলাক সহ্য কৰিব লাগিব, গৰম ঠাণ্ডা ৰ'দ বৰষুণ চব সহ্য কৰিব পাৰিব লাগিব। আৰু আটাইতকৈ ডাঙৰ হৈছে ওপৰত, বিষয়ৰ ওপৰত উঠিব লাগিব। এই ইমানবিলাক সহ্য কৰিব পৰা ইমান সহজ কথা নহয়। মই জইন কৰিলোঁ যেতিয়া সুন্দৰবনী, জম্মু কাশ্মীৰ, ডাইৰেক্ট 92ত 93ত আমাৰ এটা ট্ৰেইনিং হৈছিল। ট্ৰেইনিঙৰ এটা পাৰ্ট হৈছে জংঘল এক্সাৰচাইজ। আমাক জংঘলত এৰি দিয়ে কেইদিনমানৰ কাৰণে। তাৰ আগতে শিকায় প্ৰপাৰ, জংঘলত কি বস্তু খাব পাৰি কি নোৱাৰি এইবিলাক ট্ৰেইনিঙত প্ৰপাৰলি শিকায়। তাৰপিছত আপোনাক এৰি দিব জংঘলত, হাতত থাকিব আপোনাৰ ৰাইফল থাকিব, পিঠু এটা থাকিব হেভাৰচেট, আৰু আপোনাৰ চাকু তাকু থাকিব লগত। জংঘলত কেনেকৈ নিজক বচাই পেলাই জংঘলত পোৱা বস্তু খাই বৈ আপুনি জীয়াই থাকিব লাগিব। যদি তেনেকুৱা কেতিয়াবা চিটুৱেশ্যন আহে, কেনেকৈ সৈন্যবিলাক বাচিব, সেইকাৰণে জংঘল এক্সাৰচাইজ এটা থাকে। তো আমাক কেইদিনমানৰ কাৰণে জংঘল এক্সাৰচাইজ দিছিল। 93ত আমি আছিলোঁ জম্মু কাশ্মীৰ এখন জংঘলত। তাত ঘূৰি ফুৰোঁতে এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহ দেখা পাইছিলোঁ। বুঢ়া মানুহজনক পাই মই সুধিলোঁ যে দেউতা, আপুনি এই জংঘলৰ মাজত এই গুহাটোৰ সন্মুখত অকলে অকলে কি কৰি আছে?
তো তেওঁ মোক কৈছিল যে এই গুহাটোৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল। তেওঁ বহুখিনি সিদ্ধি লাভ কৰিছিল, কিন্তু এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু গতিকে তেওঁৰ সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্ততে তপস্যা ভংগ হ'ল আৰু তেওঁ এতিয়া এজন সাধাৰণ মানুহ হৈ গ'ল। বুজি পালে নাই? সাপ জখলাৰ খেল আগতে লুডুত খেলে নহয়, জখলাত যে এনেকৈ ওপৰলৈ গৈ থাকে নাই, এইবিলাক সিদ্ধি বেলেগ বেলেগ গৈ আছে, গৈ গৈ 99ত এডাল সাপৰ মুখত পৰিল নহয়, একেবাৰে চিধা তললৈ গুচি আহে নাই। সেইটোৱে তপস্যা তেনেকুৱা। পৰাশৰ মুনি, বিশ্বামিত্ৰ এইবিলাকে এই আপুনি শুকান পাত খাই আছিলে, বায়ু ভক্ষণ কৰি তপস্যা কৰিছিল, কিন্তু সেইসকলো কামিনীক দেখাৰ পিছত লেঠা চেচ, চব তপস্যা ভংগ। ইমান সহজ নহয়। সেইকাৰণে গীতাত অৰ্জুনক কৈছে ক্লেশ অধিকতৰস্তেষাম অব্যক্ত আসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহ গদ্ভিৰ অৱাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাতো ইমান সহজ নহয়। সেইকাৰণে সেই দুটা মাৰ্গ আৰু ব্যাসদেৱে, বাপজনে পাঠ কৰি আছিল প্ৰথমতে, ব্যাসদেৱে যি সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰিছিল, সেই ব্যাসদেৱৰ অৱস্থা কি হৈছিল? উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত গুণী গান্থি অধুমুখে বসি আছে হুয়া নিশ বদ সেই বেলা তৈত্য আখি মিলিল নাৰদ। বাপজনাই মংগলাচৰণ পাঠ কৰোঁতে সেয়া গাই গৈছে। কিয়? সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো যদি মনৰ শান্তিয়ে নাই, তেতিয়াহ'লে কেলে লাগে সেইটো আমাক? আমাকতো মনৰ শান্তি লাগে, আমাক আনন্দ লাগে। আনন্দ ক'ত পাব তেতিয়াহ'লে? তেতিয়াহ'লে ভগৱানে কৈছে যে এটাই উপায় আছে, মোত শৰণ ল। ময়ে আনন্দ, কৃষ্ণ মানে আনন্দ। বুজি পাইছে না? ৰসু বৈশ্য সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থটোৱে লিখিছে উদ্যোগত, কৃষি ভূবাচক শব্দ মচ নিবৃত্তিবাচক দৌৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ এটি অভিধীয়তে। ইয়াৰ অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। কৃষ হেন শব্দ এইটো পৃথিৱী বাচক বৈলাম ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। আপোনাক মোক যিটো আনন্দ লাগে সেইটো কেৱল কৃষ্ণ। সেইকাৰণে আমি গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ। সেইকাৰণে আমি গাওঁ সচিদানন্দ, চিদানন্দ, সদানন্দ, দয়ানন্দ, নিত্যানন্দ। কেৱল আনন্দ। আনন্দ কোন? কৃষ্ণ। সেইকাৰণে গীতাত গৈ শেষত অৰ্জুনক এটা কথাই ক'লেগে, চব কৈ কৈ গৈ আছে, গৈ গৈ লাষ্ট এটা উপদেশ দিছে। অৰ্জুন সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন। কি ক'লে? ফাইনেল গীতা। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈকো আমাত নকৰিব ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠাৰ। কেৱল এক শৰণৰ কথা কৈছে, আপোনাৰ বহুত ফালে যোৱাৰ কথা কোৱা নাই। মানুহে প্ৰশ্ন কৰিব পাৰে, যদি একত শৰণৰ কথা কৈছে তেতিয়া মানুহ এতিয়াও বেলেগ বেলেগ দেৱ দেৱতাৰ ওচৰত কিয় যায়? যদি গীতাই এক শৰণৰ কথা কৈছে, ভাগৱতে যদি নামৰ কথা কৈছে, তেতিয়া আমাৰ মানুহেনো বিভিন্ন দেৱ দেৱতাক কিয় পালন কৰি আছে? সেইটো উত্তৰো অৰ্জুনক গীতাত ভগৱান কৃষ্ণই দিছে। 7ম অধ্যায় 20 নম্বৰ শ্লোক। তাত কৈছে কামস্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়ম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে সেইসকলে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত যায়। তো আমি কোৱা নাই, ভগৱান কৃষ্ণই কৈছে 7ম অধ্যায় 20 নম্বৰ শ্লোক। বিভিন্ন দেৱ দেৱতাৰ ওচৰত কিয় যায়? কেৱল বিচাৰি যায়, এইটো দিয়া সেইটো দিয়া। কিন্তু কৃষ্ণৰ ওচৰলৈ যোন যায় কৈছে নিষ্কামভাৱে আহা, একো নিবিচাৰিবা। তেওঁ তোমাৰ অন্তৰত আছে, চব জানে তোমাক কেতিয়া কি দিব লাগে। তেওঁ তোমাক নিজেই দিব, তুমি বিচাৰিব নালাগে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13শ অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে যে অৰ্জুন, মই উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে, পৰমাত্মা হিচাপে, অন্তৰ্যামী হিচাপে সমস্ত প্ৰাণীৰ শৰীৰত আছো। তেওঁ আপোনাক কি লাগে চব জানে, আপুনি বিচাৰিব নালাগে। কেতিয়া কোনটো বস্তু আপোনাৰ কাৰণে উচিত হ'ব এইটো তেওঁ নিজে দিব। আপোনাৰ কাম হৈছে কেৱল আপুনি তেওঁক কৰ্মটো অৰ্পণ কৰি সমস্ত প্ৰাণীক বিষ্ণুময় জ্ঞান কৰি চাওক। আজি যদি গুৰুজনাৰ ধৰ্মটো অসমৰ প্ৰত্যেকজন মানুহে ল'লেহেঁতেন, তেতিয়াহ'লে আজি অসমীয়া দুৰ্বল নহ'লহেঁতেন, এই গছ বন কাটি তহিলং নকৰিলেহেঁতেন। আজি যিটো গতি হৈছে,
আজি ব্ৰহ্মপুত্ৰ ৰিভাৰ বেড ওপৰলৈ উঠি আহিল কিয় পাহাৰবিলাক কাটি তহিলং কৰিলে আজি হাতীবিলাকে আহি পথাৰৰ ধান বিঘাই বিঘাই নষ্ট কৰিছে কিয় হাতীক দুখ দি লাভ নাই তেওঁলোক থকা জেগাবিলাক আমি কাটি পেলালো কিয় কাৰণ প্ৰকৃতিৰ প্ৰতি আমাৰ কোনো মৰম চেনেহ বোলা বস্তুটোৱে নাই বুজি পাইছে না মাজতেতো আমি পেপাৰত পাইছিলোঁ যাদৱ পায়েঙৰ বনত কোনোবাই গৈ জুই লগাই দিলে পাইছিল না আপোনালোকে তো আপুনি চাওক কেনেকুৱা হ'ব লাগিব আৰু গুৰুজনে কি কৈছে যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়িত সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা সমস্ত জগত কৃষ্ণ হেন মনে মানা যদি এইটো তত্ত্ব আমি অনুভৱ কৰিব পাৰোঁ তেতিয়াহ'লে কি লাগে আমাক কিহৰ প্ৰয়োজন আছে তেতিয়া কিন্তু নাই আমি ভাবোঁ যে আমাৰ এইটো আমাৰ পৰম্পৰা চলিছে আমাৰ এনেকুৱা চলিছে আমি কিয় অমুক কৰিম তমুক কৰিম শাস্ত্ৰ অধ্যয়ন কৰা আগতে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত পঢ়া কি কৈছে ইয়াত গুৰুজনে আমাৰ কাৰণে শিৰোমণি ভূঞাৰ বাদ দি পেলাই ৰাইজৰ মাজত ঘূৰি ফুৰিলে তেওঁৰ কি প্ৰয়োজন আছিলে তেওঁ আমাৰ কাৰণে ঘূৰিছে ইটো দেশে পূৰ্বকালে নাছিল ভকতি বুজি পাইছেনে নানা ইটো দেশে পূৰ্বকালে নাছিল ভকতি নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্পত্তি নানা দেৱ পূজয় কৰয় বলিদান হংস ছাগ মহিষ কাটে অসংখ্য প্ৰমাণ নষ্ট কৰিল লোক দেখি ইটো সংসাৰত কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভোলা অৱতাৰ তেওঁ অৱতাৰ হৈ আহিছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌ হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ গতিকে সেইজন গুৰুৱে আমাক দি গ'ল যে এক শৰণ লোৱা য'তে ত'তে যোৱাৰ প্ৰয়োজন নাই টকা পইচা খৰচ কৰাৰ প্ৰয়োজন নাই কেৱল নাম লোৱা কৃষ্ণ কৃষ্ণ হৰি ৰাম মনত যি আহিছে গোপাল গোবিন্দ মাধৱ কেৱল কৃষ্ণৰ নাম লওক যিমান নাম ল'ব সিমান আপোনালোকে আনন্দ উপলব্ধি কৰিব যিমান সমস্যা আছে সমস্যাবিলাক নাইকিয়া হ'ব আপোনালোকেতো নাম লোৱাৰ লগে লগে আপোনালোকতো উদ্ধাৰ হ'বই ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ আৰু য'ত থাকে মোৰ ভক্ত পবিত্ৰ হৃদয় কীট পতংগকো তারা পবিত্ৰ কয় আপোনাৰ আশে পাশে থকা সব পবিত্ৰ হ'ব যদি আপোনাৰ ঘৰত নাম উচ্চাৰণ হয় গতিকে নাম ল'বলৈ কৈছে কেৱল কিন্তু আমি কিছুমানে দোহাই দিওঁ আমাৰ ইমানৰ পৰা চলি আহিছে আমি এইটো মোৰ দেউতাই 3 কিলোমিটাৰ দূৰৰ পৰা গৈ আগতে চেনি আৰু কেৰাচিন তেল আনিছিল কিন্তু তাৰপিছতে আমাক ঘৰে গাঁৱে গাঁৱে কণ্ট্ৰলৰ দোকান দি দিলে কণ্ট্ৰলৰ দোকানত চেনিও পোৱা হ'লো কেৰাচিন তেলো পোৱা হ'লো এটা মই কম নেকি যে মোৰ দেউতাৰ পৰম্পৰা বুজি পাইছে না এজন ভিক্ষাৰী আছিল ভিক্ষাৰীজনে কি কৰে সদায় ভিক্ষা খুজি আনে এটা অংশ খায় আৰু যি পায় তাৰে এটা অংশ তাম্ৰৰ পাত্ৰ এটা আছিলে তাত ভৰাই থয় পইচা এটা এনেকৈ থওঁতে তাম্ৰৰ পাত্ৰটো ফুল হৈ গ'ল ফুল হোৱাৰ পাছত ভিক্ষাৰীটোৱে ভাবিলে যে মোৰ জীৱনটোতো নিজৰ কাৰণে চিন্তা কৰিলোঁ মই একো কাকো নিদিলোঁ গতিকে এটা কাম কৰোঁ যে মই তাম্ৰৰ পাত্ৰত থকা ধনখিনিয়ে ভকতক খুৱাই দিম আৰু ভকতক বিচাৰি তেওঁ ভাবিলে গংগাৰ পাৰলৈকে যাওঁ তাত নিশ্চয় পাম ভকত গংগাৰ পাৰলৈ গ'ল এখন তীৰ্থক্ষেত্ৰলৈ আৰু গংগাৰ পাৰলৈ গ'লেই যেতিয়া সি ভাবিছে গংগালৈ আহিলোঁ যেতিয়া মানুহে কৈছে গংগাত স্নান কৰিলে বোলে পাপ ক্ষয় হয় গতিকে গংগাত মই স্নান কৰোঁ এতিয়া সমস্যা আহিল তামৰ পাত্ৰটো ক'ত থ'ব টকা আছে ইয়াত অকলে গৈছে সি যদি বালিত থৈ যায় তো মানুহে দেখিলে লৈ গুচি যাব বুজি পাইছে না সেইকাৰণে ভাবিলে এটা কাম কৰোঁ বালিতে গাঁত এটা খান্দি পেলাই এক পুতি থওঁ কিন্তু তাতো সমস্যা আছে গাঁতটো খান্দিটো পুতি থ'লোঁ সমানকৈ থ'লে মই অহাৰ পিছততো গমেই নাপাওঁ ক'ত থ'লোঁ সেইকাৰণে সি এটা ভেটি বনাই দিলে গাঁত খান্দি বালি তামৰ পাত্ৰটো পুতিলে পুতি এটা ভেটি বনাই দিলে দূৰৰ পৰা এজন ল'ৰাই দেখা পাইছে যে এজন মানুহে স্নান কৰি আছে পাৰত এটা ভেটি সি ভেটিটোক লিংগ বুলি ভাবিলে শিৱলিংগ তাৰ দৃষ্টিকোণ সি ভাবিলে এজন মানুহে স্নান কৰিছে পাৰত এটা শিৱলিংগ তাৰমানে এইটো ঘাটৰ পৰম্পৰা আছে যে ইয়াত স্নান কৰাৰ আগতে বালিৰ আগতে লিংগ এটা বনাই ল'ব লাগে বুজি পালেনে পৰম্পৰা তত্ত্বটো বুজিবলৈ কোনো নাযায় সি লগতে এটা লিংগ বনাই দি পেলাই গংগাত গা ধুব গ'ল এতিয়া বেলেগৰ পৰা কেইটামানে দেখিলে যে অৰে দুজন মানুহে গা ধুই আছে দুটা লিংগ সিহঁতে ভাবিলে সিহঁত 10জনীয়া পৰিয়াল গতিকে 10টা লিংগ কাষত বনাই দিলে সিহঁত গ'ল এনেকৈ চাই থাকোঁতে তাত হাজাৰ হাজাৰ লিংগ বনিল আৰু আনহাতে ভিক্ষাৰীটো আকৌ তালৈ স্নান কৰিবলৈ যাব বুলি গম পায় তাৰ লগৰ কিছুমান ভিক্ষাৰীয়ে চবেই কৈ পঠিয়াইছে মোৰ হৈ ডুব এটা মাৰিবি আমাৰ তেনেকৈ কয় নহয় বুজি পাইছে না তই গংগালৈ গৈছই যেতিয়া মোৰ হৈ ডুব এটা মাৰিবি মোৰ নামত তাৰমানে তই তাত ডুব মাৰিলে মোৰ ইয়াত পাপ শেষ হৈ যাব হে
বা আৰু সি লিষ্ট লৈ গৈছে, ৰমেশৰ হৈ এটা, দীনেশৰ হৈ এটা, প্ৰকাশৰ হৈ এটা, মাৰি আছে দুখ। মাৰি পেলাই উঠি যেতিয়া পাৰলৈ আহিছে দেখিছে, আৰে ভগৱান, পুৰা লিংগ বনাই দিলে, ঢেপি বনালে। এতিয়া সি ভাবিছে মোৰ তামৰ পাত্ৰটো ক'ত সোমাল, ক'ত বিচাৰি পাব এতিয়া, আৰু যদি ভাঙিবলৈ যায় তাৰ পিঠি নাথাকে। তেতিয়া সি এটা শ্লোক মাতিছে, গতানুগতিক লোক না লোক পৰমাৰ্থিক, বালুকালিংগ মাত্ৰে ন গতমে পাত্ৰ ভাজন। চব মানুহ গতানুগতি চলি আহি আছে, চলি আহিছো, পৰমাৰ্থিক তত্ত্বটো চিন্তা নকৰে। পঢ়ি আছো এটা, কৰি আছো এটা, চব মানুহে কোনে মানে চলি আহি আছো। আৰু শাস্ত্ৰ যেতিয়া পঢ়িছা তাত কি কৈছে এবাৰতো মানিতো চোৱা। ইমান দিন নামানিলা নাই, এতিয়াতো মানি চোৱা। আপত্তিটো কি আছে? ইয়াত কিবা বেলেগ কৰিবলৈ দিয়া নাই নহয়। এইটো কোনো হিংসা ধৰ্মৰ কথা কোৱা নাই, মানুহক মাৰিবলৈ কোৱা নাই, কাটিবলৈ কোৱা নাই, কেৱল কৈছে সকলোৰে প্ৰতি প্ৰেমৰ ভাৱ ৰাখা। সেইকাৰণে প্ৰহ্লাদে কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। যিমান পাৰা লোৱা নাম। তাৰপিছত প্ৰহ্লাদে বৰ ডাঙৰ কথা এটা কৈছে, কি ক'লে অলপকৈ গৈ থাকো। তাত কৈছে যে দুখক লাগিয়া জহেন পুৰুষে একো যত্ন নকৰে, তথাপিতো আমি মিলাৱৈ দৈৱে অন্তে দুখ নাপাওঁ। কোন মানুহে দুখ বিচাৰে ঈশ্বৰৰ ওচৰত যে মোক দুখ দিয়া? কোনোবাই বিচাৰে নেকি? এগৰাকী চৰিত্ৰ আছে কুন্তি। কুন্তিয়ে কিন্তু ভগৱানক দুখ বিচাৰিছিল। যেতিয়া কুৰুক্ষেত্ৰ সাং কৰি ভগৱান কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাব বিচাৰিছিল, তেতিয়া তেওঁ ৰথত যেতিয়া উঠিল, তেতিয়া দেখিছে বাটত এটি নাৰী মূৰ্তি হৈ আছে। ভগৱান কৃষ্ণ ৰথৰ পৰা নামি আহিল আৰু এখোজ দুখোজকৈ গৈ দেখিলে সেইগৰাকী আন কোনো নহয়, পেহী। পেহীয়ে কিয়? কুন্তি আচলতে বসুদেৱৰ ভণ্টি, নাম আছিল পৃথা। কুন্তি আৰু বসুদেৱৰ বাপেক হৈছে সুৰসেন। সুৰসেনৰ এজন বন্ধু আছিল কুন্তভোজ। কুন্তভোজৰ কোনো সন্তান নাছিল। এদিন গৈ সখাওকক ক'লেগৈ যে সখী, তুমি এই ছোৱালীকণ মোক দি দিয়া, মই এক তুলনীয়া পুত্ৰী হিচাপে তুলিলোঁ, মোৰ কোনো সন্তান নাই। আৰু সুৰসেনে তেতিয়া পৃথাক কুন্তভোজক দি দিয়ে। কুন্তভোজে পৃথাক নিজৰ ছোৱালীৰ নিচিনাকৈ তুলি তালি ডাঙৰ দীঘল কৰাৰ কাৰণে পৃথাৰ নামটো কি হ'ল? কুন্তি। কুন্তভোজৰ পৰা কুন্তি হৈছে। আনহাতে আগতে ল'ৰা ছোৱালীৰ নাম কিছুমান মাক বাপেকৰ প্ৰভাৱ পৰে। সেইকাৰণে অৰ্জুনৰ এটা নাম পাৰ্থ। পাৰ্থ নামটো ক'ৰ পৰা আহিছে? পৃথা। এটা নাম কৌন্তেয়। কৌন্তেয় নামটো ক'ৰ পৰা আহিছে? কুন্তি। বুজি পাইছে? তেতিয়া কুন্তিক যেতিয়া দেখা পালে কান্দি আছে, ভগৱান কৃষ্ণই ক'লে, পেহী তোমাৰ আৰু এতিয়া কি চিন্তা আছে? 18 অক্ষৌহিণী সেনাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল। 11 অক্ষৌহিণী সেনা কৌৰৱৰ, এক অক্ষৌহিণী সেনাত থাকে 2,18,700। 2,18,700কে 11 অক্ষৌহিণী সেনা কৌৰৱৰ, 7 অক্ষৌহিণী সেনা পাণ্ডৱৰ। আৰু এই যুদ্ধখনত মাত্ৰ 11 জন বাচিছিল বুলিহে পোৱা যায়। 5 জন পাণ্ডৱ, কৃষ্ণ আৰু সাত্যকী, 5 × 2 = 7। অশ্বত্থমা, কৃতবৰ্মা, কৃপাচাৰ্য, 7 × 3 = 10। ধৃতৰাষ্ট্ৰৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত আৰু এটা সন্তান হৈছিল, সেইজনৰ নাম আছিল যুযুৎসু। কুৰুক্ষেত্ৰৰ যুদ্ধত যুযুৎসুৱে পঞ্চ পাণ্ডৱৰ পক্ষত যুদ্ধ কৰিছিল, কৌৰৱৰ পক্ষত ত্যাগ কৰিছিল। যুযুৎসু বাচিছিল, 11 জন মাত্ৰ বাচিছিল। এতিয়া ভগৱানে কৈছে, পেহী তোমাক আজি কি লাগে কোৱা, যি লাগে তোমাক তাকে দিম। আৰু তেতিয়া প্ৰথম কুন্তিয়ে যিটো স্তুতি কৰিছিল, এই স্তুতিৰ 2টা শ্লোক আমাৰ কীৰ্তনৰ আগত আনি থলেহি। 2টা শ্লোক। কোন 2টা? কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। এইটো এটা শ্লোক। নমো পংকজ নাভায় নমো পংকজ মালিনে নমো পংকজ নেত্ৰায় নমস্তে পংকজংঘ্ৰায়। এইটো দ্বিতীয় শ্লোক। 1:8:21, 1:8:22। প্ৰথম স্কন্ধ অষ্টম অধ্যায় 21 আৰু 22 নম্বৰ শ্লোক 2টা আনি কীৰ্তনৰ প্ৰথমত ৰাখিলে। এই শ্লোক 2টাৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাটো কৰি থলে। হে কৃষ্ণ, হে বাসুদেৱ দৈৱকী নন্দন হৰি, নমনন্দ গোপৰ কুমাৰ, কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ, কৰময় লক্ষ্য নমস্কাৰ। তাৰ পিছৰটো পদ্ম সম নাভিজাৰ প্ৰণাম হো বাৰম্বাৰ, নৱদিব্য পদ্মমালাধাৰী
নমো পদ্ম সম নেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ ভয়হাৰি। এই দুটা একজ্যোতিষ অনুবাদ কৰিছে। কুন্তীয়ে প্ৰথমতে স্তুতি কৰিলে আৰু তাৰ পাছত কেশৱক ক'লে যে হে কেশৱ, যদি তুমি মোক বৰ দিব বিচাৰিছা তেতিয়াহ'লে বিপদ দিয়া, দুখ। কিয়? বিপদসন্তু শাশ্বত তত্ৰ তত্ৰ জগৎগুৰু ভৱতু দৰ্শনম ইয়াত স্বাদ পূৰ্ণ ভৱ দৰ্শনম। হে কেশৱ, তুমি মোক বিপদ দিয়া। কিয়? কাৰণ যেতিয়া যেতিয়া জীৱনলৈ মোৰ বিপদ আহে তেতিয়া তেতিয়া তুমি মোৰ কাষত আছিলা। কোনবিলাক বিপদ? বিষাণ মহাগ্নে পুৰুষদা দৰ্শনাদ অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহাৰথাস্ত্ৰাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা। 1:8-25 1:8-24 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 25 আৰু 24 নম্বৰ দুটা শ্লোক। কুন্তীয়ে স্তুতি কৰিছে, হে কেশৱ, যেতিয়া দুৰ্যোধনে ভীমক বিষ পান কৰাইছিল তেতিয়া তুমি ৰক্ষা কৰিছিলা। যেতিয়া জতুগৃহত মহাগ্নে যেতিয়া জতুগৃহ জ্বলাই দিছিল তেতিয়া তুমি ৰক্ষা কৰিলা। নৰখাদকৰ পৰা অসৎ সভায়ে দ্ৰৌপদী বস্ত্ৰহৰণৰ পৰা বনবাস কৃষ্ণত বনবাসত বিভিন্ন ধৰণৰ সংকট, বিশেষকৈ দুৰ্বাসাৰ সাপৰ পৰা দ্ৰৌপদীৰ ৰন্ধন পাত্ৰত লাগি থকা অকণমান শাক ভঞ্জন কৰি দুৰ্বাসাৰ ভোগ গুচুৱাই দিছিল। পাইছে নহয় ইয়াত? সেইফালৰ পৰা সহায় কৰিলা। আৰু মহাৰথীৰ অস্ত্ৰৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত আৰু বিশেষকৈ দ্ৰোণীৰ ব্ৰহ্মাস্ত্ৰৰ পৰা। প্ৰতিটো মুহূৰ্তত মোৰ জীৱনলৈ যেতিয়া যেতিয়া সংকট আহিছে, সেই কেশৱ, প্ৰতিটো মুহূৰ্তত চৰায়ে যেনেকৈ ডেউকা মেলি সন্তানকেইটাক ৰক্ষা কৰে তেনেকৈ তুমি মোক ৰক্ষা কৰি আছিলা। আৰু আজি মোৰ ঘৰত মোৰ সন্তান ৰাজাধিৰাজ সম্ৰাট হোৱা বুলি গম পাই তুমি মোক এই যাব বিচাৰিছা? নালাগে এইবিলাক। কিন্তু আমিবিলাকে দুখ বিচাৰো জানো? নিবিচাৰো। প্ৰহ্লাদে কৈছে নিবিচৰাকৈ আমাৰ জীৱনলৈ দুখ আহেনে নাই? আপুনি নালাগে বুলি কোৱা বস্তুটোতো পাব নালাগে জেনেৰেলি, কিন্তু দিছে ইয়াত। কিয়? প্ৰাৰব্ধ যিটো লৈ আহিছো, মই অলপ আগত ক'লো, যিটো আনিছো ভোগ কৰিব লাগিব। প্ৰহ্লাদৰ লজিক হৈছে যদি দুখ নিবিচৰাকৈ আপোনাৰ জীৱনলৈ দুখ আহিব পাৰে তেতিয়াহ'লে সুখ নিবিচৰাকৈ আপুনি সুখ পাব। হয়নে নহয়? যিটো কৰ্মফল লৈ আহিছো ভোগ কৰিব লাগিব। সেইকাৰণে সেইটো কৈছে শেষত ক'লে মুকুন্দ পদক যিটো জনে ভজে জনমতে সুখী হয়, একোৱে উপায় সিমতে কৰিয়া নাহিকে সুখী নিশ্চয়। কেৱল মুকুন্দ পদক সেৱা কৰাৰ কথাই ভাগৱতে কৈছে। 18,000 শ্লোক আছে ভাগৱতত। শেষৰ শ্লোকটোত গৈ এটা কথাই ক'লেগৈ, নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাব দুঃখ সমানতম নমামি হৰিম পৰম। 12-13-23 দ্বাদশ স্কন্ধ 3 অধ্যায় 23 নম্বৰ শ্লোক। নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। শাস্ত্ৰৰ উত্তম দুখন, গীতা এক শৰণৰ কথা কৈছে, ভাগৱত নামৰ কথা কৈছে। গতিকে আৰু কি লাগে? আৰু গুৰুজনাই দিয়া ধৰ্মটো কি? এক শৰণ হৰিনাম ধৰ্ম, চিধা কথা। কিন্তু আমাৰ বহুতৰ কেনেকুৱা হয়? সামৰি দিওঁ আৰু দুটা পদ আছে, বাপে পাঠ কৰিব, কাহিনীটো খালি বুজি লওক। এখন আশ্ৰমত কেইটামান ভাটৌ চৰাই আছিলে, এজন ঋষি। ভাটৌ চৰাইকেইটাক ঋষিজনে ভাবিলে ওচৰৰ জংঘলত চিকাৰীয়ে জাল চাল পাতে, গতিকে ইহঁতক ওলাই যাব নালাগে, কথাকেইটা বুজাই দিওঁ। ভাটৌকেইটাক কেনেকৈ বুজাব? সিহঁতক ক'লে যে তহঁতে এটা কথা শিকি ল ভালকে, কি? আশ্ৰমৰ পৰা বাহিৰলৈ নাযাবি। সিহঁতে মতা আৰম্ভ কৰি দিলে সকলো। কি মাতে? আশ্ৰমৰ বাহিৰলৈ নাযাবি, আশ্ৰমৰ বাহিৰলৈ নাযাবি। ভাটৌকেইটাই ক'ব পৰা হ'ল। ঋষিয়ে ভাবিছে এতিয়া বুজি ল'লে, আশ্ৰমৰ বাহিৰলৈ নাযাবি। তাৰপিছত শিকালে যে চিকাৰীয়ে জাল পাতিলে সেইফালে নাযাবি। সিহঁতে মাতা আৰম্ভ কৰিলে, আশ্ৰমৰ বাহিৰলৈ নাযাবি, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি। তাৰপাছত ক'লে যে তাত যদি চাউল থাকে সেয়া নাখাবি। চৰাইকেইটাই মতা আৰম্ভ কৰিলে, আশ্ৰমৰ বাহিৰলৈ নাযাবি, চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি, তাত যদি চাউল থাকে সেয়া নাখাবি। আৰু মাতি আছে মাতি আছে মাতি আছে, এদিন মাতি মাতিয়ে আশ্ৰমৰ বাহিৰলৈ গৈ আছে। মুখেৰে কি মাতি আছে? আশ্ৰমৰ বাহিৰলৈ নাযাবি, মুখেৰে মাতি আছে, কিন্তু আশ্ৰমৰ বাহিৰলৈ উৰি গ'ল। দেখিলে চৰাই এটা, কিছুমান চিকাৰীয়ে তলত জাল পাতি থৈছে, দেখিছে, মুখেৰে কি মাতি আছে? চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি, কিন্তু চালে, চাই দেখিলে তাত চাউল আছে। মাতি আছে কি? তাত যদি চাউল থাকে সেয়া নাখাবি, আৰু গৈ খালেগৈ। মানে এইটোকে পেৰট লাৰ্নিং বুলি কয়। বুজি পাইছে? হে কি
বুলি পেৰট লাৰ্ণিং বুলি যে কয় যে সেইটো যিটো শিকাইছে সেইটোকে মাতিছোঁ মতাটো কি মাতিলে আশ্ৰমৰ বাহিৰলৈ নাযাবি চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি তাত যদি চাউল থাকে সেয়া নাখাবি কিন্তু উৰিও গ'ল চালেও খালেও খোৱাৰ লগে লগে জালত পৰি চিকাৰী আহি ধৰি মেলি পেলাই বেগ এটাত ভৰাই পিঠিত লৈ গৈছে কান্ধত পেলাই মুখেৰে চৰাইকেইটা মাতি গৈছে কি বুলি আশ্ৰমৰ বাহিৰলৈ নাযাবি হে চিকাৰীয়ে জাল পাতিলে সেইফালে নাচাবি তাত যদি চাউল থাকে সেয়া বছ আমাৰ গতি একে মাতি আছো বুলেট ট্ৰেইন যোৱাটো দিন কিন্তু কি আছে কি নাই এইবিলাক চাবলৈ সময় নাই গতিকে বেছি অধ্যয়ন কৰাৰ প্ৰয়োজন নাই যিকণ সময় পঢ়ে যিকণ সময় শুনে আপোনালোকৰ মাজতে অধ্যয়ন আৰম্ভ কৰক একো চিন্তা কৰিবলগীয়া নাই ভাগৱত ভাগ মেলি আইসকলেও সময় পালে ক'ৰবাত বহিলৈ অলপ পঢ়ক এগৰাকীয়ে পঢ়িলে বাকী কেইজনীয়ে আলোচনা কৰক তেতিয়া গম পাব যে আচলতে কি কৰিব লাগে আমি এই দুখন আমাৰ মেনুৱেল গীতা ভাগৱত এই ভাগৱত ভাগতে চব আছে এইখন পঢ়ি পেলাই গম পাওক কি কৰাটো উচিত গতিকে সেইখন যদি কৰিবলৈ চায় তে প্ৰভু ভগৱন্তই কৃপা কৰিব আৰু নামতকৈ সহজ বস্তু একো নাই একো খৰচ পাতি কৰিব নালাগে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ ইয়াত কোনো ক'ব নোৱাৰে এইটো মোৰ পেটেণ্ট বুলি চবৰে অধিকাৰ আছে গতিকে আপোনালোকক অনুৰোধ অধ্যয়ন কৰক মানে শুনক শ্ৰৱণ কীৰ্তন এই দুটা কৰিলে আপোনালোকে গম পাব ঠিক আছে দুটা পদ আছে আমাৰ পাঠ কৰি পেলাই ৰাপজনাই যেনেকৈ আৰম্ভ কৰিছিল তেনেকৈ তেওঁলোকে সেইমতে নিয়মমতে আকৌ সামৰি দিব কৃষ্ণ